Hello friends, hi, welcome to my channel Khanda Matha. I am myself Naranjyoti Kolita. আজি অলপ বেলেগ টাইপৰ টপিক এটা লৈ আহিছোঁ। বেলেগ টাইপৰ মানে মোৰ একদম মানে প্ৰিয় আৰু সপোন আছিল মোৰ এইটোত মানে ৱৰ্ড যেতিয়াৰ পৰাই জানিছিলোঁ মানে যে এনেকুৱা এটা বিভাগ আছে বা এনেকৈ কাম কৰিব পাৰি বা এনেকুৱা কথা বা টপিক শিকিব পাৰি, তেতিয়াৰ পৰাই মোৰ ফেভাৰেট হয় এই ৱৰ্ডটো। তো মানে ছাছপেন্স গুচাই দিওঁ, কি ৱৰ্ড? ইঞ্জিনিয়াৰিং। এতিয়া মই মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পৰা, কিন্তু আজি ফাৰ্ষ্ট মানে ইঞ্জিনিয়াৰিং কিয় পঢ়িব লাগে বা পঢ়িলে কিমান ভাল লাগে বা পঢ়িব লোৱাটো কিমান ৰিস্ক লোৱা কাম বা কিমান এটা সাহস লাগে, সেইটো কথা একো নাই। জাষ্ট ক্লাছ 12 যোনে ধুনীয়াকৈ পাছ কৰে ছায়েন্স লৈ, তো তেওঁলোকৰ কাৰণে একদম ইজি কথা। কিন্তু কথাটো হ'ল ইঞ্জিনিয়াৰিং শব্দটো শুনিলেই কি হয়, বহুতে ভয় খায়। কিন্তু আজিকালি ভয় নাখায়, হাঁহেহে মানুহে, ইঞ্জিনিয়াৰিং পঢ়িছে, ঠিকে আছে বাৰু। তো গতিকে আমিও নিজে একচেপ্ট কৰি লৈছোঁ ইঞ্জিনিয়াৰবিলাকে, মানে বেকাৰ থকা বুলিয়ে কয় যোনবিলাকে প্ৰাইভেট কিবা কিবি কৰি আছে বা নিজাকৈ কৰি আছে। এই ইঞ্জিনিয়াৰিং কৰিছে, চাকৰি তাকৰি নাই। কিন্তু আমি জানো যোনে যোনে চাকৰি কৰা নাই বা প্ৰাইভেট কিবা কিবি কৰি আছোঁ নিজে, তো কেনেকুৱা এটা ফিলিংছ। তো সেইটো বাৰু বাদ দিয়া, কিন্তু ইঞ্জিনিয়াৰিং কৰিব লাগে, পঢ়িব লাগে। তো আহি যাওঁ, ইঞ্জিনিয়াৰিং। ইঞ্জিনিয়াৰিং তো ইঞ্জিনিয়াৰিং কিয় পঢ়িব লাগে? ক্লাছ 12 যোনে পাছ কৰিব, এতিয়া ধুনীয়াকৈ ফাৰ্ষ্ট ডিভিজন লৈ পাছ কৰিব বা ছেকেণ্ড ডিভিজন লৈয়ে পাছ কৰক। তো বহুত ইঞ্জিনিয়াৰিং কলেজ ওলাইছে। ছেকেণ্ড ডিভিজন নোপোৱাকৈ নিদিয়ে, ইঞ্জিনিয়াৰিঙত এডমিশ্যন নলয়। তথাপি ইচ্ছা এটা থাকে ছেকেণ্ড ডিভিজন পোৱাকৈ কিছু মানুহৰো। তো তেওঁলোকে পলিটেকনিকত আৰু ট্ৰাই কৰিব পাৰে যদি মেট্ৰিকত মানে ফাৰ্ষ্ট ডিভিজন আছিল বা HSLC, সেইটো কথা। তো আহিল কি, ইঞ্জিনিয়াৰিং কিয় ইম্পৰ্টেণ্ট? কথাটো হ'ল কি, ইঞ্জিনিয়াৰিং ইম্পৰ্টেণ্ট হয় বহুত লাগতিয়াল। যদি ইঞ্জিনিয়াৰ নাথাকে আমাৰ এই ৱৰ্ল্ডত, তো বহুতখিনি কাম বন্ধ হৈ যাব। তো গতিকে কথা হ'ল কি, যে ইঞ্জিনিয়াৰিং পঢ়িছোঁ বুলিয়ে যে অকল মেচিন ভাল কৰিম বা ৰাস্তা ঘাট বনাম বা পেপাৰত চাইন কৰি থাকিম ডাঙৰ চেয়াৰত বহি অফিচাৰৰ দৰে, সেইটো কথা নহয়। ইঞ্জিনিয়াৰিং পঢ়া মানে হৈছে প্ৰধানতে সমাজ এখন ধুনীয়াকৈ গঢ়ি তুলিব পৰা। সেইটো উদ্দেশ্যতে মই আগুৱাই যাই আছোঁ বা চিটুৱেশ্যনেও মোক
সেনেকৈ আগুৱাই লৈ যাব বাধ্য কৰাইছে, কিন্তু মই ছেটিছফাইড এনেদৰে। কাৰণ ইঞ্জিনিয়াৰিং কৰি উঠি যে চাকৰি ল'বই লাগিব বা পাবই লাগিব বা চাকৰি বিচাৰি মানে মূৰ গৰম কৰি বহি থাকিব, সেইটো কথা নহয়। কাৰণ ইঞ্জিনিয়াৰিঙত এইটোৱে শিকায় যে তুমি স্কিল শিকা, তাৰপিছত তুমি নিজে ট্ৰাই কৰা। সেইটোৱে হৈছে ইঞ্জিনিয়াৰিঙৰ মেইন উদ্দেশ্য। কাৰণ কোনো কলেজে গেৰাণ্টি দিব নোৱাৰে যে তুমি চাকৰি পাবা, বা তোমাক কোনেও টানি নিব নোৱাৰে যে তুমি এইটো চাকৰি কৰা। বা এইটো কথা হয় যে 100% প্লেচমেণ্টৰ প্ৰভিজন আছে চব কলেজতে, বা চব কলেজে সিমানখিনি শিকায়। কিন্তু কথাটো হ'ল যে আমাৰ যিমান ষ্টুডেণ্ট আছে ইঞ্জিনিয়াৰিঙৰ, যে সিমান মানে কোম্পেনী বা এনেকুৱা অফিচ কিবা আছেনে যে চব ষ্টুডেণ্ট একেবাৰে সোমাই যাব, সেইটো কথা নহয়। তো এতিয়া মানে মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে যে কি মানে জব ক্ৰিয়েট কৰিব লাগে, যিমান পাৰে জব ক্ৰিয়েট কৰিব লাগে, যেনেকৈ পাৰে, যোনে যেনেকৈ পাৰে। তো মোৰ বহুত ফ্ৰেণ্ড আছে এনেকৈ কৰি আছে, সেনেকৈ মানে বহুতো সংস্থাপন দিছে, বহুত কিবা কিবি নিজাকৈ কৰি আছে ইঞ্জিনিয়াৰিং কৰি। বা এনেকুৱা আৰু কথা আছে যে ইঞ্জিনিয়াৰিঙৰ বদনাম আছে, যে ইঞ্জিনিয়াৰিং কৰি উঠি মানুহ এজনে বা ষ্টুডেণ্ট এটাই বা ল'ৰা এটা বা ছোৱালী এজনীয়ে কি কৰে, ঘৰত বহি থাকে বুলি কয়। সেইটো মিছা কথা। বহি থাকিবই নোৱাৰে। কোনোবাই গভৰ্ণমেণ্ট জবৰ কাৰণে ট্ৰাই কৰি আছে, কোনোবাই নিজাকৈ বিজনেছ কৰি আছে, বহুত কিবা কিবি ট্ৰাই কৰি আছে। সেইটো কথা। সেইটো ইনচাল্ট দি ইঞ্জিনিয়াৰিং কৰাবিলাকক লাভ নাই। ইঞ্জিনিয়াৰবিলাকে নিজৰ কাম কৰি আছে। কিন্তু কথাটো হ'ল কি, ইঞ্জিনিয়াৰিং পঢ়িব লাগে বা কৰিব লাগে। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা, ইঞ্জিনিয়াৰিং কৰি যে জব ক্ৰিয়েট কৰিবৰ কাৰণে ইঞ্জিনিয়াৰিং পঢ়িব লাগে। যে তুমি চাকৰি ল'বা, অকলে তুমি নিজৰ কথা ভাবিবা, সেইটো কথা নহয়। এতিয়া তো মেইন হেৰিত আহি যাওঁ, আৰু মই ইঞ্জিনিয়াৰিং কিয় কৰিব লাগে বা বেলেগ ডিপাৰ্টমেণ্টো আনি কিয় কৰিব লাগে, কিয় কেনেকুৱা কি, এতিয়া মই আজি কৰিব মানে বুজাব ওলাইছোঁ। মোৰ ডিপাৰ্টমেণ্টৰ কথা ক'ব অহা নাই। ফাৰ্ষ্ট, আমাৰ অসমত যিটো ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট সদায় লাগে বা লাগি থাকিবই, মষ্ট ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে চিভিল ইঞ্জিনিয়াৰিং। তো চিভিল ইঞ্জিনিয়াৰিং কৰিব লাগে, আৰু কৰি আছে বহুতে, বহুত ষ্টুডেণ্ট ওলায়। কিন্তু ৰাস্তাটো নিজে ভাবিব লাগিব ভাই। চৰকাৰে বা প্ৰাইভেট কোম্পানীয়ে তোমাক মাতি নিনিয়ে, বা তুমি ট্ৰাই কৰি থাকিবা, সময় যাব 5 বছৰ 6 বছৰ, সেইটো কথা নহয়। নিজে ট্ৰাই কৰিব লাগিব, নিজে কিবা ইন'ভেটিভ আনিব লাগিব। ইঞ্জিনিয়াৰিং যদি কৰি চায়, তো এতিয়া লকডাউনৰ সময়, বিভিন্ন কথা ভাবিব লাগিব। ইঞ্জিনিয়াৰিং কৰিব গ'লে বা কৰিব খুজিলে সেইটো কেপাচিটি থাকিব লাগিব। তো কথা হ'ল কি, বহুত নকওঁ, চিভিল ইঞ্জিনিয়াৰিং কৰিলে কি কি কৰিব পাৰি, সেইটো কথা লৈ আহোঁ। তো চিভিলটো ইয়াতে লগাই দিওঁ আৰু চিভিল ইঞ্জিনিয়াৰিং।
তো কথা হ'ল কি চিভিল ইঞ্জিনিয়াৰিং কিয় ইম্পৰ্টেণ্ট Civil engineering is an engineering discipline that deals with the design, construction, and maintenance of that built structures such as buildings, bridges, roads, railways, canals, dams, reservoirs, and spillways. মানে কনষ্ট্ৰাকশ্যনতে আহে চব সেইটোৱে চিভিল ইঞ্জিনিয়াৰিং ইজ দ্য ওল্ডেষ্ট ইঞ্জিনিয়াৰিং ডিচিপ্লিন আফটাৰ মিলিটাৰী ইঞ্জিনিয়াৰিং and was defined to distinguish non-military engineering from military engineering. It is traditionally broken into several sub-disciplines including structural মানে গঠনৰ ফালৰ পৰা মানে ঘৰ বনাব লাগিল বিল্ডিং এটা বনাব লাগিল বা ৰোড কনষ্ট্ৰাকশ্যন কৰিব লাগিল তাৰপিছত জিঅ'টেকনিকেল water resource এইবিলাক শব্দ বুজি পোৱা environmental transportation construction and management municipal or urban coastal engineering and surveying many of civil engineering developments have come essential in subsequently developed disciplines of engineering so it is history of civil engineering Civil engineering has been an aspect of life since the beginning of human existence. মানে আমাৰ যিমান মানৱ সভ্যতা আহিছে তেতিয়াৰ পৰাই চিভিল ইঞ্জিনিয়াৰিং আছে খালি আমি নাম দিছোঁ যে চিভিল ইঞ্জিনিয়াৰিং This is the oldest branch of engineering had begun to commence between 4000 and 2000 BC in ancient Egypt and Mesopotamia when humans started to abandon a nomadic existence which causes need for the construction of shelter মানে যেতিয়াই বসবাস কৰাৰ কথাটো আহিল বা ঘৰ সাজি থাকিব লাগে সেইটো মানৱ সভ্যতাত আহি গ'ল তেতিয়াৰ পৰাই চিভিল ইঞ্জিনিয়াৰিঙৰ ষ্টাৰ্টিং কিমান 4000 and 2000 BC মানে বিফৰ খ্ৰাইষ্ট তো এতিয়া কথা হ'ল ইমান হিষ্ট্ৰীত নাযাওঁ হিষ্ট্ৰী বহুত আছে তো ষ্টাৰ্টিংটো সেনেকুৱা আৰু যে কিমান আগৰ পৰা ইঞ্জিনিয়াৰিং আছে খালি আমাৰ এতিয়া নাম দিছে ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং এতিয়া নহয় বহুত দিন বহুত বছৰ হ'ল তাৰপিছত আহিল কি সাব ডিচিপ্লিনছ অফ চিভিল ইঞ্জিনিয়াৰিং এতিয়া আমাৰ কি মানে চিভিল ইঞ্জিনিয়াৰিং কৰি কি ডিপাৰ্টমেণ্টত যাব পাৰি বা কি কাম কৰিব পাৰি এইটো কথা ফাৰ্ষ্ট আহিল কি ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং ফাৰ্ষ্ট চিভিল ইঞ্জিনিয়াৰিঙৰ ফাৰ্ষ্ট ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং Structural engineering is concerned with the design, construction, and analysis of all kinds of structures like buildings, bridges, towers, flyovers. এইবিলাকতো মই বাৰু এই মোৰ ছাইডত ফটোবিলাক আমি দেখাই দিম এটা চাওঁ এডিট কৰোঁতে দি দিব পাৰোঁ তাৰপিছত আহিল কি this involves estimating the dead loads, live loads, moving loads,
earthquake load that may act of these structures. মানে এই ধৰা মুভিং লোড উইথ আৰ্থকুইক লোড মানে আৰ্থকুইকৰ কাৰণে ৰেডি হৈ থাকিবৰ কাৰণে কি লাগিব সেইবিলাকো পৰে তাৰপিছত the structures are designed and analysis calculating the stresses due to this load মানে কিমান প্ৰেছাৰ পৰিব এই লোডবিলাকৰ মানে ধৰা আৰ্থকুইক হ'ল ঘৰ এটা ভাঙিল মাটিত কিমান প্ৰেছাৰ পৰিব মাটিখিনি বহুত দলৈকে যাব নেকি সেইবিলাক আহে সেইবিলাকৰ এক্সামিনেশ্যন কৰিব লাগে যিকোনো ফ্লেট বা কিবা বনাওঁতে ইঞ্জিনিয়াৰ আহে ন GMD বা এইবিলাকৰ পৰা তো তেওঁলোকে সেইটো কামে কৰে এক্সামিনাৰ তাৰপিছত আহিল জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিং জিঅ' বুলি শুনিলে আমাৰ টাটায়ে কওঁ আম্বানীৰ কথাই মনত পৰে জিঅ' বনাই দিলে চবকে জিঅ'টেকনিকেল এইটো মানে আমাৰ কি মাটিৰ কথা টেকনিকেল এইটোতো বহুত পুৰণা বিভাগ জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিং এতিয়া আহিল জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিং ইজ মেইনলি with soil machines and foundation of structures মানে soil machine soil testing কিবা কিবি এইবিলাক this is the discipline of civil engineering in which study of soil its behavior on application of load its application as an engineering materials in the construction earth dams embankments, retaining walls, slope, etc. are done. মানে এতিয়া স্লোপ মানে কি এতিয়া ৰাস্তা এটা বনালে টাৰ্নিং এটা আছে এইটো স্লোপৰ কথা ফিজিক্সতো পোৱা যায় ক্লাছ 12 বিলাকে ভালকৈ জানে যিটো মানে চেন্ট্ৰিফিউগেল ফ'ৰ্চ মেইনটেইন কৰিব লাগে তো স্লোপ বনাব লাগে ৰাস্তাটো সেইটো সেনেকুৱা কথাবিলাক তাৰপিছত ষ্টেবিলিটি অফ শ্লোপ অফ ছইল ক'লোৱেই মাত্ৰ টেষ্টিং অফ ছইল ফৰ ইটছ বিয়াৰিং কেপাচিটি মানে এতিয়া ধৰা মই য'ত থিয় হৈ আছোঁ যদি মই এনেকৈ দিওঁ মানে ভৰি দি সেনেকৈ দিওঁ চাউণ্ড এটা পাইছা ন মাটিত মানে কি গছকি দিছোঁ আৰু জোৰে লঠিয়াই দিছোঁ তো যদি সোমাই গ'লো কি হ'ল ইয়াতে মানে কনষ্ট্ৰাকশ্যন নহ'ব মাটিখিনি মানে ধুনীয়া বহি নোযোৱা হ'ব লাগিব সেইটো এটা চিম্পুল উদাহৰণ আৰু বহুত টেষ্টিং হয় এইটো মানে চবে কৰিব পাৰে কাৰণে কৰি দেখাইছোঁ তাৰপিছত আহিল কি pile and other types of foundation and footing construction and design are also studied in this discipline. Foundation has become vital part of modern high-rise building that is being constructed in cities due to restriction of space. মানে আমাৰ যিটো ফ্লেটৰ ব্যৱস্থা আহি গ'ল যে মানে বহুত মানুহ একেলগে থাকিব লগা মানে থাকিব পৰা ব্যৱস্থা কৰিব লাগে তো তেতিয়া আহি গ'ল এই জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিংটোৰ ইম্পৰ্টেণ্ট কাৰণ ফ্লেট এটা বনাব লাগিলে মাটিৰ টেষ্টিং ছইল টেষ্টিংটো বহুত ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট হয় কিমান তলা বনাব পাৰিব কিমান তলাৰ ফ্লেট বনাব পাৰিব সেইটো আহি পৰে এই জিঅ'টেকনিকেল ইঞ্জিনিয়াৰিঙত ছইল টেষ্টিং হৈছে মেইন ইম্পৰ্টেণ্ট টাস্ক The role of structural and geotechnical engineers is necessary for the design of foundation of tall building. তাৰপিছত আহিল water resources engineering. ইয়াতে আমাৰ
কি এইটো পাব্লিক হেল্থত চাকৰি পায় আৰু ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰিং মানে এইটো কৰিলে এমটেক কৰিলে ৰিচোৰ্চ এমটেক নকৰাকৈও পায় টেলেণ্টটো থাকি গ'লে বা যোনে যোনে এপ্লাই কৰিবা গম পাবাই ৱাটাৰ ৰিচোৰ্চেছ ইঞ্জিনিয়াৰিং on the surface area of earth only 29% is occupied by land and the remaining 71% is covered with seas and ocean তো কি হ'ল এই 21%ত আমি মানে মানুহবিলাক আছোঁ তো 29% তো কথাটো সেনেকুৱাই তো মিলাব লাগিব কথাটো এতিয়া these seas and oceans hold 97% of water total water while 2% is frozen in ice caps the very deep groundwater accounts for 0.31% মানে এইবিলাকে মানে হেৰি এক্সামবিলাকত আহে আৰু মানে এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কিমান 97% চি অ'চেন হ'ল অফ 97% অফ আৰ্থ টোটেল ৱাটাৰ চি এণ্ড অ'চেন তাৰপিছত আইচ কেপে ৰাখে ফ্ৰ'জেন আইচ কেপবিলাক কিমান 2% কভাৰ কৰি আছে তাৰপিছত ভেৰি ডিপ গ্ৰাউণ্ড মানে তলৰ যিবিলাক ভূতলৰ পানী আছে সেইটো কিমান পাৰ্চেণ্ট হয় 0.31% তো ইয়াতে মোৰ এটা এক্সপিৰিয়েঞ্চ বা মোৰ এটা কি ভিউ কৈ থওঁ যে আমি যে মানে যিমান ধনী হৈ যাওঁ বা যিমান পইচা থাকে মানুহৰ তো কি কৰে মানুহে মষ্ট এৰিষ্ট্ৰকেট মানে দেখাবৰ কাৰণে যে গোটেই চোতালখন পাকা কৰি দিয়ে তো এইটো কথা কণ্ট্ৰভাৰ্চি টাইপ হ'বই লাগে মই ভাল পাওঁ যে মানুহখিনিয়ে পাকাবিলাক উঠাই দিয়ক কিয়তো আহি পৰে যে ওপৰৰ পৰা বৰষুণ পৰিব লাগিব সেই বৰষুণৰ পানী কি হয় চইলত সোমাই যায় এইটো কিবা পাণ্ডে মই ক্লাছ 3 কি 4ত আছোঁ আৰু মানে শক্তিমান শেষ হৈ যায় শক্তিমান শেষ হোৱাৰ পিছত কিবা পাণ্ডে আছিল কিবা তেওঁ মানে বুজাইছিল তেতিয়াই মোৰ মূৰত ব্ৰেইনত সোমাই আছিল তেতিয়াৰ পৰাই তো তেতিয়াৰ পৰাই মই ভাল পাওঁ মানে পানী যে ভিতৰত সোমাই যায় সেই পানীও কামত আহে বৰষুণৰ পানীও সেইটো তেতিয়াই মোৰ মূৰত সোমাই থাকিছিল আৰু দেউতাক কৈছিলোঁ যে আমাৰ চোতাল অলপ হ'লেও কিন্তু মাটি থাকিবই লাগিব তো আহি চাব পাৰে আমাৰ মানে গ্ৰাউণ্ডটো চোতাল কিমানখিনি আছে পাকা কিমানখিনি আছে তো কথাটো হ'ল কি পাকা কৰিব নালাগে চোতালত সেইটো মোৰ ভিউ যদি চবে এইটো ভিউ আনে তেতিয়াহ'লে বহুত ভাল কাৰণ নেক্সট যোৱাবাৰে মই মানে কি কৰিলোঁ ছাবমাৰ্চিবল পাম্প বহাব লগা হ'ল আগতে অকল চেণ্ট্ৰিফিকেল পাম্পটো আছিল কিন্তু 80 ফুট 120 ফুট তলত খান্দিব লগা হৈছে যে পানী নাই 40 ফুটত 40 ফুট বা 20 ফুটত পানী নাই আৰু 80 ফুট তলত মেচিনটো আছে ছাবমাৰ্চিবল তাৰ পৰাহে পানীটো আহিছে লেয়াৰটো ভাল তো কিমান এটা বেয়াৰ ফালে গতি কৰি আছে কিন্তু যদি এই পাকা বা এইবিলাক কমাই নিদিয়ে তেতিয়াহ'লে আমি মানে পানী ওপৰ ফালে চাই থাকিব লাগিব মুখ মেলি থাকিব লাগিব খাই থাকিব লাগিব সেই মানে পাহাৰত যেনেকুৱা বেয়া অৱস্থা নৰ্মেল প্লেন এৰিয়াতো সেনেকুৱা হ'ব জাষ্ট এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ
বা একদম সেই ক্লাছ 3তে যি বুজিছিলোঁ সেইটো ফালৰ পৰা মই কৈছোঁ। তো পাক্কা ৰাখিব নালাগে, মানে চোতালত ঘৰটো পাকা কৰিব লাগে, পাকা কৰে বা কৰিব লাগে, কিন্তু চোতালখন অন্তত পাকা কৰিব নালাগে। গছ গছনি বেছি ৰাখিব লাগে। মোৰ কেম্পাছত বহুত গছ আছে, আহি চাব পাৰে, আৰু মোৰ লগবিলাকে জানে। তো আহি গ'ল, মই মানে যাওঁৱেই, মানে কি কয় সেইটো, এক্সপিৰিয়েঞ্চবিলাক শ্বেয়াৰ কৰিব পাৰিলে ভাল পাওঁ। সেনেকৈ আহি গৈছোঁ ইয়াতে ইউটিউবত ঠাণ্ডা মাথা লৈ। তাৰপিছত আহি গ'ল ৱাটাৰ ৰিচ'ৰ্চিঙত কি কাম কৰে ইঞ্জিনিয়াৰিং। তো এইখিনি, ৱাটাৰ ইজ ভাইটেল এক্সিষ্টেঞ্চ অফ মেনকাইণ্ড, এনিমেল, প্লেণ্টছ। ৱাটাৰ ৰিচ'ৰ্চেছ ইঞ্জিনিয়াৰিং ইজ concerned with the collection, management and exploitation of this natural water resource from river, stream, lake, reservoirs and from the underground. Underground বহুতে ইউজ কৰে বা আমি কৰোঁ, আৰু আণ্ডাৰগ্ৰাউণ্ডটোৱে মষ্ট ইম্পৰ্টেণ্ট হয় তাতে, কাৰণ আইৰণ বা যিকোনো মিনাৰেলছ থাকে আমাৰ যি লাগে বডিত। কিন্তু আজিকালি কি হৈছে, এনেই ফচফৰাছ এক্সট্ৰা পাই যায় বা কিবা কিবি ক্ষতি কৰে। কিয়? একদম তলত যাই থাকিব লগা হৈছে কাৰণে। ইট কম্বাইনছ অপেন চেনেল ফ্ল', হাইড্ৰলিক্স, হাইড্ৰলজি, ইৰিগেশ্যন এণ্ড ৱাটাৰ পাৱাৰ ইঞ্জিনিয়াৰিং। ফ্লাড কণ্ট্ৰল আহি পৰে তাতে, ফ্লাড কণ্ট্ৰল, ইৰ'শ্যন, মেট্ৰলজি, জিঅ'লজি, ছইল কনভাৰ্চন, ৰিচ'ৰ্চ মেনেজমেণ্ট, এইবিলাক। দিছ এৰিয়া অফ চিভিল ইঞ্জিনিয়াৰিং ৰিলেটছ টু দ্য প্ৰেডিকশ্যন এণ্ড মেনেজমেণ্ট অফ বোথ দ্য কোৱালিটি এণ্ড দ্য কোৱান্টিটি অফ ৱাটাৰ এভেইলেবল ইন বোথ আণ্ডাৰগ্ৰাউণ্ড এণ্ড surface sources. Hydraulic engineering is concerned with the flow and conveyance of water. মানে কেনেকৈ ফ্ল' কৰে ৰিভাৰত পানীখিনি, বা কি হিচাপত আমি ডেম বা এইবিলাকত মানে পানী ৰিচ'ৰ্চবিলাক আনিব পাৰোঁ, সেইবিলাক মানে হাইড্ৰলিক ইঞ্জিনিয়াৰিঙত আহে। সেই হাইড্ৰলিক ইঞ্জিনিয়াৰিংটো ৱাটাৰ ৰিচ'ৰ্চ ইঞ্জিনিয়াৰিঙৰ ভিতৰত পৰে। হাইড্ৰলিক ইঞ্জিনিয়াৰিং আমি পঢ়িছোঁ মেকানিকেল ডিপাৰ্টমেণ্টত, কেনেকৈ হেৰি কৰে। তো চাওঁ, ভিডিঅ' বনাব পাৰোঁ। This area of engineering is intimately related to the design of canals, pipelines, drainages, dams, reservoirs, spillways, culverts. Culverts বুলিতো গমেই পাই চবে, 6-7 ইয়াৰ ষ্টুডেণ্টেও গম পাব কালভাৰ্টছ মানে কি। যদি নাজানে মা দেউতাক সুধিবা, 6-7 ষ্টুডেণ্টে চাবাতো মোৰ ভিডিঅ'। তো লিভছ, স্পাৰ্ছ, ষ্ট্ৰম ৱেৰ্ছ, ফ্লাড কণ্ট্ৰল, ডেম, ইনডিউচড ফ্লাড ডাউনষ্ট্ৰীম অফ এ ডেম, etc. Water resource engineers design these facilities using the concepts of water pressure, fluid statics, fluid dynamics, hydraulics, among others. এইকেইটা যে আহিল, ফ্লুইড ষ্টেটিক্স, ফ্লুইড ডাইনামিক্স, হাইড্ৰলিক্স, এইবিলাক চব মই পঢ়িছোঁ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত। তো ইয়াৰ পৰা আৰু এটা কৈ থওঁ যে all departments of engineering are related to each other. তো আজি চাই লওঁ কিমান দিব লাগিছে ভিডিঅ'। আজি ইয়াতে শেষ কৰোঁ, আধা ঘণ্টা হৈ গ'ল। আৰু কি কি আছে সেইটো আনিম, আছে আৰু
4 5 6 7 7টামান আছে ভাগ আৰু 2টা ভাগতে শেষ কৰিব লাগিব ইয়াতে। তো কথা হ'ল কি যে চব ডিপাৰ্টমেণ্ট ইঞ্জিনিয়াৰিঙৰ এটাৰ লগত আনটো ৰিলেটেড হৈ আছে। তাৰে ভিতৰত একদম ভাল ডিপাৰ্টমেণ্টটো হৈছে যে চব ইঞ্জিনিয়াৰিঙৰ কথা জানিবৰ যদি ইচ্ছা আছে যে এটাই ডিপাৰ্টমেণ্ট ল'ম যে চব ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টটো কভাৰ কৰিম, তো সেইটো যদি সাহস কৰে কোনোবাই, তো সেইটো হৈছে মেকানিকেল ইঞ্জিনিয়াৰিং। তো সেইকাৰণে আই চুজ মেকানিকেল ইঞ্জিনিয়াৰিং। গোটেইখিনি মোটামুটি অভাৰভিউ জানো। এই ভিডিঅ'ত আনিব চেষ্টা কৰিম, চাওঁ প্ৰেক্টিক কিমান আগবাঢ়িব পাৰোঁ, সেইটো লৈ কথা আছে। বাকী যদি ভাল লাগিবই, বহুতৰে জানো ইঞ্জিনিয়াৰিং বুলি ক'লে ভাল লাগে, মেক্সিমাম ল'ৰাৰ ভাল লাগে জানো। বাকী আজিকালি ছোৱালীৰো ভাল লাগে, আজিকালি নহয় বহুত আগৰ পৰা ছোৱালীৰো ভাল লাগে। তো কথা হ'ল কি আৰু আনিম, ঠাণ্ডা মাথাত বহুত কিবা কিবি আহিব, মাথাটো ঠাণ্ডা কৰি আহি গ'লে হ'ল ঠাণ্ডা মাথা চেনেলত এই নয়নজ্যোতিৰ পৰা শুনিবৰ কাৰণে। তো কথা হ'ল কি যে ইঞ্জিনিয়াৰবিলাক বেকাৰ নহয়, ইঞ্জিনিয়াৰবিলাকে কিবা নহয় কিবা কৰি আছে। প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, ঠাণ্ডা মাথা। বাই বাই।